গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ গৃহ নিৰ্মাণৰ অনুমতিৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ গুৱাহাটী পৌৰ নিগমৰ ৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ গৃহ নিৰ্মাণৰ অনুমতিৰ বাবে বিশেষ ড্ৰাইভ মুকলি পূৰ্বে গৃহ নিৰ্মাণৰ অনুমতিৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ মহানগৰবাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তেনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ সংবাদমেল সম্বোধন কৰি এই বিশেষ সেৱা মুকলি কৰিলে মেয়ৰ মৃগেন শৰণীয়ে এই নিয়ম কেৱল ম্যাদী পট্টা থকা ভূমিৰ গৰাকীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ যি এই ৰাজহৰ ক্ষেত্ৰত আমাৰ এটা উৎস আছে আমাৰ বিল্ডিং পাৰমিশন বা গৃহ নিৰ্মাণৰ অনুমতিৰ কাৰণে তো তাৰ ক্ষেত্ৰত এক বিশেষ আজি শিবিৰ আমি উদ্বোধন কৰিলোঁ এই শিবিৰত আমি অহা ৩১ ডিচেম্বৰলৈকে পৰৱৰ্তী সময়ত যদি আৰু জনসাধাৰণৰ পৰা আমি সঁহাৰি পাওঁ তেনেহ'লে আমি এইটো বৃদ্ধি কৰাৰ কাৰণে চিন্তা চৰ্চা আমি কৰিম তো ৩১ ডিচেম্বৰলৈকে আমি গুৱাহাটী পৌৰ নিগমৰ যিখিনি আমাৰ বিল্ডিং পাৰমিশন আছে বা আমাৰ অকুপেন্সি সাৰ্টিফিকেট লোৱাৰ ক্ষেত্ৰত যিজনৰ ব্যৱস্থা আছে বা ৰেগুলেশ্যন কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা আছে সেইখিনি ক্ষিপ্ৰতাৰে কৰাৰ ক্ষেত্ৰত এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ এই পৌৰ নিগমৰ দ্বাৰা যিটো বিল্ডিঙৰ ক্ষেত্ৰত অনুমতি হওক বা অকুপেন্সি সাৰ্টিফিকেটে হওক বা ৰেগুলেশ্যনৰ ক্ষেত্ৰত হওক ইয়াতে আমাৰ বহি এই আমাৰ ইঞ্জিনিয়াৰখিনি চোৱা চিতা কৰিব আৰু আমাৰ কমিশ্যনাৰলৈকে এইখিনি প্ৰেৰণ কৰা হ'ব।